মিত্ৰতা সম্পৰ্কত আমাৰ স্পষ্ট স্থিতি আপোনালোকক আমি স্পষ্টকৈ জনাই দিছোঁ যে এতিয়া আৰু আমি মিত্ৰতা সঁচাকৈ বিচাৰি নাথাকোঁ। যদি কোনোবাই মিত্ৰতা বিচাৰিব খোজে আমাৰ দুৱাৰখন খোলা থাকিব, কিন্তু আমি মিত্ৰতা বিচাৰি আৰু কাৰো ওচৰতে দুৱাৰত টুকৰ নিদিওঁ। আমি যথেষ্ট দিন আবেদন কৰিলোঁ, আমি যথেষ্ট দিন অনুৰোধ কৰিলোঁ, আমি যথেষ্ট দিন মানে মানুহৰ পৰা গালি খায়ো, বিভিন্নজনৰ সমালোচনাৰ পাত্ৰ হৈও, আনকি মোৰ নিজৰ পাৰ্টিৰ পৰা মই সমালোচনাৰ সন্মুখীন হৈও মই সদায় এই মিত্ৰতা পক্ষত বক্তব্য আগবঢ়াই আহিছিলোঁ। কিন্তু যিহেতু কংগ্ৰেছ দলে এতিয়ালৈকে মিত্ৰতাৰ ক্ষেত্ৰত এটাও ইতিবাচক কথা কোৱা নাই, গতিকে এতিয়াৰ পৰা ৰাইজৰ দলৰ তৰফৰ পৰা মিত্ৰতা সম্পৰ্কত কোনো ধৰণৰ ইনিচিয়েটিভ বা উদ্যোগ গ্ৰহণ কৰা নহ'ব। আমাৰ মিত্ৰতাৰ দুৱাৰখন খোলা থাকিব, কোনোবাই আহি আমাৰ লগত মিত্ৰতাৰ কথা পাতিব পাৰিব, কিন্তু আমি কাৰো ওচৰত গৈ মিত্ৰতাৰ কথা আৰু নাপাতোঁ। কংগ্ৰেছত নকয় আৰু কোনো পধ্যে নকওঁ। তেওঁলোকে অকলে নিৰ্বাচন খেলিব তেতিয়াহ'লে তাৰপিছত সেইটোতো আপোনালোকে কংগ্ৰেছক সুধিব লাগিব। মই সেইটো কথা ক'ব নোখোজোঁ। কিয় কংগ্ৰেছে কি কয় কওক, আমাৰ পিনৰ পৰা মিত্ৰতাৰ দুৱাৰ খোলা আছে। যদি আমি অকলে খেলিবলগীয়া হয় অকলে খেলিম, যদি খেলিবলগীয়া হয় যদি সেই কোনেও মিত্ৰতাৰ কাৰণে আগবাঢ়ি নাহে, কিন্তু আমাৰ দুৱাৰখন মিত্ৰতাৰ কাৰণে খোলা আছে। মই কৈছোঁৱে যে এতিয়া মিত্ৰতাৰ কথাটোৰ যিটো বল, সেই বলটো এতিয়া কংগ্ৰেছৰ কোৰ্টত আছে। কংগ্ৰেছে বলটো খেলিবলৈ মন গ'লে খেলিব পাৰিব আৰু নেখেলিলে নেখেলিব পাৰিব, সেইটো তেওঁলোকৰ কথা। খেলখন যদি হ'ব লাগে সঁচাকৈ, মিত্ৰতাটো যদি সঁচাকৈ হ'ব লাগে, তেতিয়াহ'লে তেওঁলোকে ইনিচিয়েটিভ ল'ব লাগিব। আমাৰ পিনৰ পৰা ক'বলগীয়া একো নাই।